এতিয়াও বুলি শব্দ নাই কালপিত এজন পলাই পুলিচে এটা ৰিজনেবল টাইমক ধৰে ভাৰতৰ বাহিৰতো যোৱা নাই কিন্তু এনেকুৱা কোনো পুলিচৰ লগত সময়সীমা নাথাকে যে 24 ঘণ্টাতে ধৰিব লাগিব নধৰিলে ফেল গতিকে অসম পুলিচৰ ইমানটো প্ৰফেশনাল কম্পিটেন্সি আছে যে কোনো মানুহ নাযায় কোনোবা গৈছে 10 লাখ টকা লৈ কবাত পলাই আছে দুদিন পিছত হোটেলৰ বিল দিব পইচা নোহোৱা হ'ব নিজে নিজে আহি সাৰেন্ডাৰ কৰিব আৰু যিগৰাকী মহিলাৰ কথা কৈছে তেখেত কতো বাহিৰত ওলাই যাব নোৱাৰে হাতত দুটা টকা লৈ আছে দুদিন পিছত টকা কিটা খৰচ হ'ব নিজে নিজে পুলিচক যোগাযোগ কৰিব সাৰেন্ডাৰ কৰিব লাগে বুলি ক'ত যাব অন্তৰ্ধানটো হ'ব নোৱাৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ